আমি সমন্বয় মঞ্চ আনন্দ বজাৰে এটা বিনামূলীয়া পাঠদান শিবিৰ গ্ৰীষ্মকালীন পাঠদান শিবিৰ আৰম্ভ কৰিছিলোঁ আৰু আজি আমি এই পাঠদান শিবিৰৰ 12 দিন অতিক্ৰম কৰিলোঁ আৰু আজি শেষ দিনত আমি এই ছাত্ৰ ছাত্ৰীখিনিৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নম্বৰৰ ওপৰ লাভ কৰিছে তেওঁলোকক সম্বৰ্ধনা দিয়াৰ উদ্দেশ্যে আজিৰ এই সভাখন আমি অনুষ্ঠিত কৰিছোঁ আৰু এই সভাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক নতুন উৎসাহ আৰু উদ্দীপনাৰে তেওঁলোকে যাতে তেওঁলোকৰ আগন্তুক জীৱনত উৎসাহেৰে আগবাঢ়ি যাব পাৰে তাক এটা উৎসাহ দিয়াৰ কাৰণে আমি তেওঁলোকক সম্বৰ্ধনা দিছোঁ আৰু তেওঁলোকক আমি বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠিত ব্যক্তিসকলৰ দ্বাৰা তেওঁলোকক আমি যি উপদেশমূলক বাক্য সেই বাক্য তেওঁলোকক আমি দিয়াইছোঁ। তেওঁলোকৰ দ্বাৰা আমাৰ এই সভাত উপস্থিত আছে BHB মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ নয়নজ্যোতি দাসদেৱ, ভৱানীপুৰ অঞ্চলৰ এজন প্ৰতিষ্ঠিত ব্যক্তি তথা ৰিহাবাৰী হাইস্কুলৰ ইংৰাজী বিষয় শিক্ষক দিলীপ কুমাৰ দাসদেৱ আৰু বিভিন্ন অঞ্চলৰ যি প্ৰতিভাৱান শিক্ষক তেওঁলোকৰ দ্বাৰা আমি এই ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰোৱাইছোঁ আৰু এই পাঠদানৰ ক্ষেত্ৰত আমাৰ সমন্বয় মঞ্চৰ সমূহ সদস্যই যি উৎসাহ আৰু উদ্দীপনাৰে সহায় সহযোগিতা আগবঢ়াই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি এক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে আমি মঞ্চৰ সমূহ সদস্যকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ আমাৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ আছিল। বৃক্ষৰোপণৰ পাছতে আমি বন্তি প্ৰজ্বলনেৰে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰি যি আমাৰ অসম সংগীত সেই অসম সংগীতৰ দ্বাৰাই আমি আমাৰ সভা মুকলি কৰিছোঁ আৰু এই সভাত বন্তি প্ৰজ্বলন কৰিছে BHB মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ নয়নজ্যোতি দাসদেৱে আৰু তাৰ পিছতে আমি আমন্ত্ৰিত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি মুখ্য অতিথিৰ ভাষণৰ পিছতেই আমাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু সম্বৰ্ধনা জ্ঞাপনৰ পিছতে আমি মঞ্চৰ যি সদস্য সেই সদস্যসকলৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি এক সাৰুৱা ভাষণ প্ৰদান কৰা হৈছে।